নমস্কাৰ, মই প্ৰণৱ মোৰ নতুন ছুটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। যিহেতু আজি জুলাই 27 তাৰিখ, বানপানী হোৱা 6-7 দিন হ'ল। বৰ্তমান উজনি অসমৰ শিৱসাগৰ জিলাৰ পৰিস্থিতি কেনেকুৱা হৈ আছে আপোনালোকক এবাৰ দেখাওঁ। বৰ্তমান আমি মেইন ৰাস্তাইদি শিৱসাগৰ টাউন আহি আছোঁ। 6-7 দিনৰ আগত এই ৰাস্তাৰ ওপৰেদি পানী বাগৰি আছিল। ভিতৰৰ ৰাস্তাত আগৰ দৰে এতিয়াও পানী হৈ আছে। এতিয়া মেইন ৰাস্তাত পানী কমা দেখা গৈছে। আমি NIL তেল ডিপু হৈ শিৱসাগৰ ষ্টেচন চাৰিআলি আহিছোঁ। 2 এদিনত শিৱসাগৰ ব্যৱসায় বাণিজ্যবোৰ নিশ্চয় খোলা হ'ব চাগে। শিৱসাগৰ টাউনত যথেষ্ট পানী নাইকিয়া হোৱা দেখি পোৱা গৈছে। সেয়েহে মই ভাবোঁ অতি সোনকালে ব্যৱসায় বাণিজ্যবোৰ খুলিব। এতিয়া আমি আহি শিৱসাগৰ ষ্টেচন চাৰিআলি পালোহি। চাওক ষ্টেচন চাৰিআলিটো অলপ দিনৰ আগত কিমান পানী আছিল এআঁঠুই আৰু এতিয়া শুকাই শেষ। মানুহবোৰে টাউন আহিম বুলি ভাবিলে বিন্দাছ টেনশ্যন নোহোৱাকৈ আহিব পাৰিব। এতিয়া আমি পুখুৰী পাৰ হৈ যমুনা ৰোড আহিছিলোঁ, কিয়নো যমুনা ৰোডত বহুত পানী হোৱা দেখি পোৱা গৈছিল। এইটোৱে চাওক ৰাস্তা, আমি ধৰিবই পৰা নাছিলোঁ ৰাস্তা নে পুখুৰী, পিছতহে গম পাইছোঁ এইটোৱে ৰাস্তা আছিল। টাউনত বহুত পানী শুকোৱা দেখি পোৱা গৈছে, কিন্তু আপুনি নাভাবিব যে ভিতৰৰ ৰাস্তাত পানী শুকাইছে। অকল মেইন ৰাস্তাতে পানী শুকোৱা দেখি পোৱা গৈছে। আপোনালোকে যদি বেতবাৰী ভিতৰৰ ৰাস্তাত সোমাই যায় আপোনালোকে কান্দি পাব। তেওঁলোক বহুত কষ্টত দিন পাৰ কৰিছে। এতিয়া আমি আহি দৌলমুখ চাৰিআলি পালোহি। দৌলমুখ চাৰিআলিটো পানী হোৱা দেখি পোৱা গৈছিল, কিন্তু এতিয়া পানী নাই। চাওক এবাৰ দৌলমুখ চাৰিআলি ভিউটো। এতিয়া পালোহি ASTC। ইয়াতো পানী হোৱা দেখি পোৱা গৈছিল, কিন্তু এতিয়া ইয়াত পানী শুকালে। বাছবোৰ চলাচল কৰা দেখি পোৱা গৈছে। ভগৱানক এটাই প্ৰাৰ্থনা কৰিছোঁ আৰু জীৱনত এনেকুৱা দুখ কেতিয়াও কাকো নিদিয়ক। শিৱসাগৰৰ এই কঠিন আৰু দুখৰ সময়ত সমগ্ৰ অসমৰ ৰাইজে একত্ৰিত হৈ শিৱসাগৰবাসীৰ কাষত থিয় দিয়াৰ কাৰণে তেওঁলোকক আন্তৰিকতাৰে সেৱা জনাইছোঁ। আমি শিৱসাগৰবাসী হিচাপে আপোনালোকৰ এই মৰম ভালপোৱা আমি গোটেই জীৱন মনত ৰাখিম। অসমৰ মানুহবোৰ সদায় এনেকৈ মিলাই প্ৰীতিৰে থাকক, কাৰো যাতে চকু নেলাগক। আমি সকলো জুবিন প্ৰেমিক, জুবিন দেশৰ মানুহ, সেয়েহে আমাৰ মৰম ভালপোৱা সদায় থাকিব। এতিয়া আমি পালোহি লাচিত কলেজ ফ্ৰণ্টত। লাচিত কলেজ চৌপাশেও পানী কমা দেখি পোৱা গৈছে। এতিয়া আমি যাম পলসখনিত, তাৰ পৰিৱেশটো চাম, তাত পানী শুকাইছে নে নাই। এতিয়া আমি পালোহি পলসখনি গাঁৱত। তাত কিন্তু পানী আগৰ দৰে হৈ থকা দেখি পোৱা গৈছে। ইয়াৰ দ্বাৰা এইটোৱে বুজি পোৱা গৈছে প্ৰায় কিছুমান ভিতৰুৱা ঠাইত পানী সেই আগৰ দৰে হৈ আছে। আমিও যি পাৰিছোঁ সহায় কৰিছোঁ, আপোনালোকেও তেওঁলোকক আৰু সহায় কৰক যাতে তেওঁলোক ভালে থাকক।